ফল দিব কাৰণ ভগৱানৰ কল্পতৰ বৃক্ষ বুলি কৈছে ভগৱানৰ কল্পতৰ বৃক্ষ যে আমাৰ হৃদয়তে আছে কল্পতৰ বৃক্ষ কাটে যি বিচাৰে তাকে দিব পৰা যোগ্যতা ধাৰ আছে গতিকে কল্পতৰ বৃক্ষৰ এটা বৈশিষ্ট্য আছে কল্পতৰ বৃক্ষ যদি সবাটো সমান মাৰ্গণ্ডা জন্ম মাত্ৰৰ দেৰি অৱদান আপোনাক কি লাগে খুজিব লাগিব তেতিয়াহে দিব বহুত আছে দিয়ে গতিকে আমাৰ দুয়োজনৰ মাজত এই দুটাৰ থাকিব লাগে যদি দুয়োজনৰ মাজত মতভেদ হয় তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনৰ অৱস্থা কি হ'ব কাশ্যপ ঋষিৰ দৰে হ'ব কাশ্যপ ঋষি এগৰাকী দিদি এগৰাকী অদিতি অদিতিয়ে স্বামীৰ লগত সকলো সময়তে মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইবোৰ দেৱতা সন্তান জন্ম দিলে কিন্তু দিদি হিংসা কৰি আছিল পত্নীৰ পুত্ৰ হোৱা দেখি ভাগি কৰিছিল গতিকে তেওঁ অসময়তকৈ উপাসনাৰ স্থানত গৈ স্বামীৰ পুত্ৰদান বিচাৰিছিল দূৰদৰ্শী সম্পন্ন কৈশোৰকে কৈছিল হে ভালা এইটো পুত্ৰদানৰ সময় নহয় এইটো উপাসনাৰ সময় তুমি খন্তেক অপেক্ষা কৰা কিন্তু নামানিলে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু গতিকে আমাৰ আমি জন্ম দিছোঁ কাৰণ আমি নিয়ম নাজানো গতিকে আমাৰ আমি ভগৱানে সৃষ্টি কৰিছে কিন্তু ভগৱানক ভজিব পৰা শক্তি মানুহৰ বাদে নাই গতিকে মানুহৰ জন্ম যদি পাই আমি এই কথা উপলব্ধি নকৰোঁ এনেধৰণে ধৰ্মালোচনী সভালৈ আমাৰ উঠি অহা প্ৰজন্মক যদি আমি নপঠাওঁ তেতিয়াহ'লে আমাৰ অৱস্থাটো কি হ'ব আকৌ আমি তৰুণীলালৈ গুচি যাব লাগিব মনুষ্যৰ জন্ম পাই হৰি নঘটিলা অৱশ্যে শুনিবা ভাই তৰুণীলা আৰু তৃণ তৰুণীবিলাকে মানে আনৰ উপকাৰ কৰি আৰু জন্ম পাবৰ কাৰণে সৰু উপকাৰে গছবিলাকে ফলি আছে নিজে নাখাই আমি হৈ আছে কি লাগে সৰু উপকাৰে